আৰু কলাৰৰ কামখিনি কৰাৰ কাৰণে ইয়াৰ পৰা আমাৰ এই শোল্ডাৰৰ মিডিল পইণ্ট লগাই KNC কলাৰ হ'ল সেইটো আমি জুখিব লাগিব। তো ইয়াৰ পৰা ইয়ালৈকে 13 ইঞ্চি কলাৰ লাগিব। 6.5 আহি আছে। তো 6.5 হলে টোটেল কলাৰটো আহি আছে কিমান 13 ইঞ্চি। ঠিক আছে। তো এই যেটো পাৰি আছে এই পাৰিটো দি হ'ব কলাৰ আৰু এই যেটো কাপোৰ আছে এই কাপোৰটো আমি কলাৰটোৰ তলত দিম। তো এই দুটা দি বনাম কলাৰ। তো এতিয়া আমি কি কৰিম কলাৰটো কাটিব লাগিব। তো এটো হল পেস্টিং আৰু এই পেস্টিংটো বহুত সফট হয় আৰু এটো হল ধুতি পেস্টিং বুলি কওঁ আমি। তো যেটো কলাৰটো আমি কিমান জুখিছো কলাৰটো হ'ব 13 ইঞ্চি। তো মই ইয়াতে 13 ইঞ্চিত মাৰ্জিন কৰিলো। আৰু এটো কি কৰিম এই যে স্কেলৰ শেপ আছে এই শেপটো দি আমি এটো অকনমান শেপ দিব লাগিব। আৰু ওপৰ পেনে আমি এনেকুৱা কৰি সিধাই ৰাখিম। আৰু এই যেটো কলাৰটো দিম ইয়াতে দিম 2.5 ইঞ্চি আৰু ইয়াতে দিম 2 ইঞ্চি। তো এটা আমি এনেকুৱা কৰি মাৰ্জিন কৰিলো। ঠিক আছে। তো এটা আমাৰ কলাৰটো হৈ গ'ল আৰু এই কলাৰটো এনেকুৱা কৰি ফোল্ড হ'ব। ইয়াতে এনেকুৱা কৰি ফোল্ড হ'ব। ঠিক আছে। তো এটো হৈ গ'ল। এতিয়া এই যেটো পাৰি আছে এই পাৰিটোত আমি বহাব লাগিব। তো কলাৰটো একদম পাৰিখিনি কলাৰটোৰ কাৰণে একদম জুখে জুখে হৈছে। এটো যেটো ৰাউন্ড সাইড আছে এটো আমি এনেকুৱা কৰি কাপোৰটো ফোল্ড কৰি দিম। ঠিক আছে। ফোল্ড কৰি এনেকুৱা কৰি ভাঙি লম। তো এটা আমি বহাই ললো। এতিয়া কি কৰিম এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি ইয়াতে এটো কলাৰটো বনাব লাগিব আৰু অকনমান আমি জইন দিব লাগিব। তাৰ কাৰণে এই কাপোৰটো প্ৰেছ মাৰি সমান কৰি লম। তো এটা আমি মেচিনত যাম আৰু মেচিনত যাই আপোনালোকক দেখাইছো এই কলাৰটো কেনেকুৱা কৰি বনোৱা হয়। তো এটো জইনটো দি ললো আৰু জইনটো দিয়াৰ পাছত এনেকৈ কৰি দিয়াৰ পাছত সমান হৈ গ'ল। এতিয়া এই যেটো কলাৰ আছে কলাৰটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি ৰাখিম। সিধা কৰি লব। ৰাখি পেলাই এই যেটো পেস্টিং আছে পেস্টিংটোৰ কাষে দি আমি সিলাই মাৰিব লাগিব আৰু সিলাইটো যাতে পেস্টিংত নপৰে। তো এটো সিলাইটো হৈ গ'ল। এতিয়া কাষেদি যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি আমি এনেকুৱা কৰি ছাটি দিম। আৰু এই কোণাখিনিও কাটি দিব। কাটি দিয়েটো আমি এতিয়া সিধা কৰিম। সিধা কৰাতে এই কোণাৰ যিবোৰ কোণা আছে কোণাবোৰ ভালদৰে উঠাই দিব। উঠাই দি এতিয়া আমাৰ কলাৰটো ধুনীয়া হৈ বহিল। তো এতিয়া কি কৰিম এই যেটো ব্লাউজ আছে ব্লাউজটোত আমি কলাৰটো লগাব লাগিব আৰু ব্লাউজটো এনেকৈ সিধা কৰি ল'ব। সিধা কৰি লৈ এটো এনেকৈ ৰাখিব। ৰাখি এই যেটো কলাৰ আছে কলাৰটো আমি আমাৰ এই যিখিনি এক্সট্ৰা কাপোৰ আছে ইয়াৰ পৰা আমি এটো সিলাই মাৰিব লাগিব। তো এটো আমাৰ সিলাইটো হ'ল। এতিয়া এই যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এইবোৰ আমি ভালদৰে ভিতৰ পেনে সোমাই দি ল'ব লাগিব যাতে এইবোৰ ওলাই নাথাকে। এতিয়া এটোৰ কাষেদি আমি আৰু এটা সিলাই মাৰিম। আৰু এই কোণাবোৰত ভালদৰে মাৰি দিব সিলাইটো দি এই ওপৰেদি এটা মিহি কৰি সিলাই মাৰি দিম। এটা আপ এণ্ড ডাউন দি দিব আৰু সূতাবোৰ ভালদৰে কাটি দিব যাতে সূতাবোৰ ওলাই নাথাকে। তো এটা আমাৰ কলাৰটো লগোৱা হৈ গ'ল। এইটো চাওক। তো কলাৰটো মই এবাৰ ওচৰৰ পৰা আপোনালোকক দেখাই দি আছো। এইটো পিছপিনেও দেখাই দি আছো এইটো কলাৰটো।